নমস্কাৰ বন্ধুসকল এডুকেটেড কফ চেনেললৈ স্বাগতম। আজি আকৌ মই ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন সিৰিজৰ নেক্সট 10টা কুৱেশ্যন লৈ আনিছোঁ। আজি আকৌ আমি নেক্সট 10টা ইম্পৰ্টেণ্ট ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ ওপৰত আহিবলগীয়া কিছুমান কুৱেশ্যনৰ ওপৰত ডিছকাশ্যন কৰিম। ইয়াত 10টা কুৱেশ্যন ডিছকাশ্যন কৰিম, লগতে তাৰ ওপৰত আহিব পৰা কিছুমান কুৱেশ্যনো ডিছকাশ্যন কৰিম যে কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে। আমি এক্সামত গ'লে কি কৰোঁ, আমি কুৱেশ্যনবিলাক এনেদৰে পঢ়ি যাওঁ যে এটা কুৱেশ্যন পঢ়ি যাওঁ আৰু এইটোৱে মুখস্থ কৰি যাওঁ, কিন্তু এইটো কুৱেশ্যন নাহিবও পাৰে, মানে এইটো কমন নপৰিব পাৰে। কমন কেনেকৈ পেলাব পাৰি তাৰ কাৰণে আমি এনেদৰে পঢ়িব লাগে যে যোনটো কুৱেশ্যনৰ ওপৰত আমি পঢ়ি আছোঁ তাৰ ওপৰত আৰু কেনেধৰণৰ কুৱেশ্যন বনিব পাৰে তাৰ ওপৰতেও আমি চাব লাগিব, তেতিয়াই মানে কুৱেশ্যনটো কমন পৰা খুব চান্স থাকে। চ' বলক বন্ধুসকল আজিৰ এই 10টা কুৱেশ্যন ডিছকাশ্যন কৰিম। 1 নম্বৰ কুৱেশ্যনটো আহিম আমি। 1 নম্বৰ কুৱেশ্যনটো আছে এনেধৰণৰ, হুইচ ষ্টেট ইন ইণ্ডিয়া হেজ দ্য মেক্সিমাম নাম্বাৰ অফ ৱাইল্ড লাইফ চেঞ্চুৰী। ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বন্যপ্ৰাণী অভয়াৰণ্য আছে। ইয়াত অপশ্যন দিয়া আছে এনেধৰণৰ, এত আছে মধ্যপ্ৰদেশ, বিত দিয়া আছে উৰিষ্যা, চিত দিয়া আছে উত্তৰ প্ৰদেশ আৰু ডিত দিয়া আছে অন্ধ্ৰপ্ৰদেশ। তো কোনটো ষ্টেটত সৰ্বাধিক মানে বন্যপ্ৰাণী অভয়াৰণ্য আছে, ইয়াৰ শুদ্ধ এনচাৰটো হ'ব মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশত ৱাইল্ড লাইফ চেঞ্চুৰীৰ সংখ্যা আটাইতকৈ ইণ্ডিয়াৰ ভিতৰতে চবতকৈ বেছি আছে। মধ্যপ্ৰদেশত টোটেল কিমান নম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰী আছে, 36টা ৱাইল্ড লাইফ চেঞ্চুৰী আছে। এইটো কুৱেশ্যন আহিব পাৰে, মধ্যপ্ৰদেশত কেইটা ৱাইল্ড লাইফ চেঞ্চুৰী আছে বুলি ক'লে ইয়াত 36টা ৱাইল্ড লাইফ চেঞ্চুৰী আছে। আৰু ইন ইণ্ডিয়াত টোটেল কিমানটা নেশ্যনেল পাৰ্ক আছে বা কেইটা ৱাইল্ড লাইফ চেঞ্চুৰী আছে টোটেল, এইটো কুৱেশ্যন যদি আহে তেতিয়াহ'লে ইয়াৰ এনচাৰটো হ'ব ইণ্ডিয়াত টোটেল 96টা নেশ্যনেল পাৰ্ক আছে আৰু 510টা ৱাইল্ড লাইফ চেঞ্চুৰী। ঠিক তেনেদৰে অসমত কেইটা ৱাইল্ড লাইফ চেঞ্চুৰী আছে বুলি ক'লে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 17টা ৱাইল্ড লাইফ চেঞ্চুৰী আছে। আৰু মধ্যপ্ৰদেশত আছে 36টা ৱাইল্ড লাইফ চেঞ্চুৰী। সেইকাৰণে ইয়াৰ গোটেই ইণ্ডিয়াটোৰ ভিতৰতে মানে হায়েষ্ট ৱাইল্ড লাইফ চেঞ্চুৰী মধ্যপ্ৰদেশত আছে। নেক্সট কুৱেশ্যনটো আহক, কুৱেশ্যন নম্বৰ 2, হোৱাট ইজ দ্য কেপিটেল অফ ইণ্ডিয়ান ইউনিয়ন টেৰিটৰী লক্ষদ্বীপ। লক্ষদ্বীপৰ ৰাজধানী কি? লক্ষদ্বীপ আৰু আন্দামান নিকোবৰ লক্ষদ্বীপ এইবিলাক কি হ'ল আমাৰ ইউনিয়ন টেৰিটৰী হয়। আৰু ইয়াৰ ৰাজধানী সুধিছে, ইয়াৰ ৰাজধানীটো অপশ্যন দিয়া আছে এনেধৰণৰ, এ পৰ্ট ব্লেয়াৰ, বি দি আছে দিল্লী, চি দি আছে পণ্ডিচেৰী আৰু ডি দি আছে কাবাৰতী। তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব কাবাৰতী। কাবাৰতী লক্ষদ্বীপৰ কেপিটেল হয়। ইউনিয়ন টেৰিটৰী লক্ষদ্বীপ এটা ইউনিয়ন টেৰিটৰী হয়, তাৰে কেপিটেল হয় কাবাৰতী। আৰু কাবাৰতী ক'ত আছে বুলি ক'লে কেৰেলা কোষ্টৰ পৰা 360 কিলোমিটাৰ দূৰত আঁতৰত অৱস্থিত। আৰু ইয়াৰ অৱস্থিতিটো আছে এনেধৰণৰ, 10.57 ডিগ্ৰী নৰ্থ টু 72.64 ডিগ্ৰী ইষ্ট। নেক্সটত আহোঁ কুৱেশ্যন নম্বৰ 3, ৱেন এণ্ড বাই হুম দ্য পিনক'ড ছিষ্টেম ৱাজ ইণ্ট্ৰডিউচ ইন ইণ্ডিয়া। আমি সকলোৱে জানো পিনক'ড, পোষ্ট অফিচৰ পিনক'ড 6টা থাকে। এই পিনক'ডটো কোনে প্ৰৱৰ্তন কৰিছিল? তো ইয়াৰ অপশ্যন দিয়া আছে এনেধৰণৰ, এ দিয়া আছে সবিন্দৰ সিং, বি দিয়া আছে শিৱৰাম বিকাজী বালেনকাৰ, আৰু ডি দিয়া আছে ডি আৰ খুলাৰ, আৰু ডি দিয়া আছে মহেশ বাৰ্ণৱাল। তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব আমাৰ পিনক'ড যোনটো পোষ্ট অফিচত পিনক'ড হিচাপে আমি ব্যৱহাৰ কৰোঁ, এই পিনক'ডটো ইণ্ট্ৰডিউচ কৰিছিলে শ্ৰীৰাম বিকাজী বেলেংকাৰ। আমি চবেই জানো যে পিনক'ড পোষ্ট অফিচত থাকে, পোষ্ট অফিচৰ যেনেকৈ 6টা পিনক'ড থাকে, এনেকৈ পিনক'ডটো ইণ্ট্ৰডিউচ কৰিছিলে শিৱৰাম বিকাজী বেলেংকাৰ। কেতিয়া ইণ্ট্ৰডিউচ কৰিছে বুলি এইটো কুৱেশ্যন আহিব পাৰে, তেতিয়াহ'লে ইয়াৰ কেতিয়া ইণ্ট্ৰডিউচ কৰিছে, ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 15 আগষ্ট 1972। কোনে কৰিছে? শিৱৰাম বিকাজী বেলেংকাৰ। এতিয়া কাৰেণ্টলি ইণ্ডিয়াত 6 ডিজিট পোষ্ট অফিচ পিনক'ড আছে, কিন্তু ইয়াৰ অতি শীঘ্ৰে ইয়াক 8 ডিজিটলৈ কনভাৰ্ট কৰাৰ কথা ডিছকাশ্যন চলি আছে। নেক্সটত আহোঁ কুৱেশ্যন নম্বৰ 4, দ্য গান্ধী সাগৰ ডেম ইজ বিল্ড অন হুইচ ৰিভাৰ ইন মধ্যপ্ৰদেশ। গান্ধী সাগৰ ডেম কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? ইয়াত অপশ্যন দিয়া আছে এনেধৰণৰ, এ তাপ্তি, বি দি আছে চম্বল, চি দি আছে নৰ্মদা, আৰু ডি দিয়া আছে নন অফ দি এবভ। তো ইয়াত আমাৰ গান্ধী সাগৰ ডেমৰ ওপৰত কৰিছে। ডেমৰ বেলেগ ধৰণৰ কুৱেশ্যন আহিব পাৰে, সেইকাৰণে ডেমৰ ওপৰত কুৱেশ্যন চাই থাকিব লাগে, বেলেগ ডেমৰ ওপৰতো কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে। ইয়াত গান্ধী সাগৰ ডেমৰ ওপৰত কুৱেশ্যন কৰিছে যেতিয়া ইয়াৰ এনচাৰটো হ'ব চম্বল। গান্ধী সাগৰ ডেম কোনটো ৰিভাৰৰ ওপৰত আছে? চম্বল ৰিভাৰৰ ওপৰত আছে। আৰু এই চম্বল ৰিভাৰটো ক'ত অৱস্থিত? মধ্যপ্ৰদেশৰ মন্দসৌৰ আৰু নিমুচ জিলাত অৱস্থিত। আৰু এই নদীখনৰ ওপৰতে নিৰ্মাণ কৰা হৈছে গান্ধী সাগৰ ডেম। আৰু ইয়াৰ যদি উচ্চতা কিমান বুলি সোধে তেতিয়াহ'লে ইয়াৰ উচ্চতাটো হৈছে 62.17 মিটাৰ, আৰু যদি ফুটত সোধা হয় তেতিয়াহ'লে 204 ফুট। আৰু ই এটা কি হয়, শিলৰ মধ্যাকৰ্ষণ বান্ধ হয়। নেক্সটত আহোঁ কুৱেশ্যন নম্বৰ 5, দ্য হায়েষ্ট ডেম ইন ইণ্ডিয়া ইজ দ্য ডেছ ডেম। ইণ্ডিয়াৰ আটাইতকৈ উচ্চতম সৰ্বোচ্চ বান্ধটো কি? অপশ্যন দিয়া আছে এটা এনেধৰণৰ, এ মাইথান, বি দি আছে বাক্ৰা, চি দি আছে হীৰাকুণ্ড, আৰু ডি দি আছে মাচুণ্ড। তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ভাৰতৰ সৰ্বোচ্চ বান্ধটো হৈছে ভাক্ৰা।
ভাকৰা ডেমটো কিমান মিটাৰ উচ্চতাত আছে 226 মিটাৰ হাইট আছে আৰু ই হাইয়েষ্ট ডেম ইন দা ওয়ার্ল্ড ই ওয়ান অফ দা হাইয়েষ্ট ডেম ইন দা ওয়ার্ল্ড হয় নেক্সটত আহোঁ কোৱেশ্চন নম্বৰ 6 দা গোদাজাৰী ৱাইল্ড লাইফ চেঞ্চুৰী উইল কাম আপ ইন হুইচ ষ্টেট কোন ৰাজ্যত গোদাজাৰী ৱাইল্ড লাইফ চেঞ্চুৰী বা বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত অপশ্যন দিয়া আছে মধ্যপ্ৰদেশ বি দিয়া এ দিয়া আছে মহাৰাষ্ট্ৰ বি দিয়া আছে কৰ্ণাটক চি দিয়া আছে তামিলনাডু আৰু ডি দিয়া আছে ওড়িশা তো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব গোদাজাৰী ৱাইল্ড লাইফ চেঞ্চুৰীটো অৱস্থিত আছে মহাৰাষ্ট্ৰত মহাৰাষ্ট্ৰ গভৰ্ণমেণ্টে ৰিসেন্টলি এপ্ৰুভ কৰিছে গোদাজাৰী ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে মধ্যপ্ৰদেশৰ চন্দ্ৰপুৰ ডিষ্ট্ৰিক্টত আছে আৰু ইয়াক নতুনকৈ এটা ৱাইল্ড লাইফ চেঞ্চুৰী ষ্টেট বুলি মহাৰাষ্ট্ৰ গভৰ্ণমেণ্টে এপ্ৰুভ কৰিছে নেক্সট আহোঁ কোৱেশ্চন নম্বৰ 8 এ ফেমাছ হিল ষ্টেচন ইন উত্তৰ প্ৰদেশৰ এটা ফেমাছ হিল ষ্টেচনৰ নাম ক'ব কৈছে ইয়াত অপশ্যন দিয়া আছে এনেধৰণৰ এ দাৰ্জিলিং বি দিয়া আছে ডেলহাউচি চি দিয়া আছে কুলু আৰু ডি দিয়া আছে নৈনিতাল তো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব উত্তৰ প্ৰদেশৰ এটা পাহাৰীয়া ষ্টেচন হ'ল নৈনিতাল ইয়াত পিকচাৰৰ মই দেখাইছোঁ নৈনিতাল আৰু দাৰ্জিলিং কি হয় ৱেষ্ট বেংগলৰ এটা হিল ষ্টেচন হয় লগতে আৰু দুটা আছে হিমাচল প্ৰদেশত আৰু দুটা হিল ষ্টেচন আছে নেক্সটত আহোঁ কোৱেশ্চন নম্বৰ 9 দা লোকটাক লেক ইজ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া লোকটাক হ্ৰদ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত ইয়াত অপশ্যন দিয়া আছে মেঘালয় বি দিয়া আছে মণিপুৰ চি দিয়া আছে মিজোৰাম আৰু ডি দিয়া আছে ত্ৰিপুৰা লোকটাক লেকটো আমাৰ নৰ্থ ইষ্টতে অৱস্থিত আৰু এইটো অৱস্থিত আছে আমাৰ মণিপুৰ জিলাত আৰু লোকটাক হ্ৰদৰ বিষয়ে চাওঁ ই এটা ফ্ৰেছ ৱাটাৰ লেক হয় নৰ্থ ইষ্ট ইণ্ডিয়াৰ আৰু ই সাউথ এছিয়াৰ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক হয় এইটো কোৱেশ্চন আহিব পাৰে সাউথ এছিয়াৰ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেকৰ নাম কোৱা যদি আহে তেতিয়াহ'লে হ'ব এইটো লোকটাক হ্ৰদ আৰু ক'ত আছে মৈৰাং মণিপুৰ ডিষ্ট্ৰিক্টৰ মৈৰাঙত এই লোকটাক হ্ৰদটো অৱস্থিত আজি 10 নম্বৰ কোৱেশ্চনটো একেবাৰে লাষ্ট কোৱেশ্চনটো আছে এনেধৰণৰ দা দিবাং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া দিবাং বন্যপ্ৰাণী অভয়াৰণ্য ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত এ দি আছে কেৰালা বি দি আছে হাৰিয়ানা চি দি আছে অৰুণাচল প্ৰদেশ আৰু ডি দি আছে মহাৰাষ্ট্ৰ তো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব চি অৰুণাচল প্ৰদেশ দিবাং ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত অৱস্থিত অৰুণাচল প্ৰদেশত অৱস্থিত আৰু এই দিবাং ৱাইল্ড লাইফ চেঞ্চুৰীটো ওৱান অফ দা 8 ৱাইল্ড লাইফ চেঞ্চুৰী অফ অৰুণাচল প্ৰদেশৰ টোটাল 8টা ৱাইল্ড লাইফ চেঞ্চুৰী আছে তাৰে এখন হয় দিবাং ৱাইল্ড লাইফ চেঞ্চুৰী সো আজিলৈ এই 10টা কোৱেশ্চনে ডিছকাশ্যন কৰিলোঁ আকৌ নেক্সট আমি 10টা কোৱেশ্চন ইম্পৰ্টেণ্ট কোৱেশ্চনবিলাক বাছি লৈ আনিম মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন কিছুমান যিবিলাক মানে এক্সামত অহা খুব চান্স থাকে এইবিলাকে আমি ডিছকাশ্যন কৰিম আৰু তাৰ ওপৰতো যদি কিবা কোৱেশ্চন বনিব পাৰে এইবিলাকো আমি ডিছকাশ্যন কৰিম সো আজিলৈ ইমানে থাকিল ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব বাই হেভ এ নাইস ডে